আজি প্ৰথমতে কথা এটা কওঁ, যদি আপোনালোকে ফেচবুকৰ পৰা ইনকাম কৰিব বিচাৰিছে তেনেহ'লে প্ৰথম কাম হৈছে আপুনি আপোনাৰ দিনটোত ফটো, ভিডিঅ', ৰিলছ দিয়াৰ লগে লগে আপুনি আনকো লাইক কৰিব লাগিব, কমেণ্ট কৰিব লাগিব, ফ'ল' কৰিব লাগিব। লাইকটো কৰি পিনে আপুনি যদি গুচি আহে, এটা কমেণ্ট নকৰে, তেনেহ'লে আপুনি যে লাইক কৰিছে কোনে গম পাব? কমেণ্ট এটা কৰিব। কমেণ্ট কৰিলেহে আপুনি যে তেওঁৰ ভিডিঅ'বোৰ চাইছে গম পাব। তেতিয়াহে আপোনাক ফ'ল' কৰিব, নহয়নে? কিছুমান মানুহে ভাবে ভিডিঅ'টো চাই লাইকো নকৰে, কমেণ্টো নকৰে। কিয় কৰিম নকৰোঁ? সেই ভাৱটো লৈ যদি আপুনি ফেচবুকত কাম কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি সদায় লোকৰ ভিডিঅ'কে চাই থাকোঁতেই যাব। কেতিয়াও আপুনি ইনকাম কৰিব নোৱাৰিব। মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। আজিলৈকে মই কমচে কম 8 নম্বৰমান পে'মেণ্ট পালোঁ দেই। আপোনালোকৰ হয়তো বহুতে নাই পোৱা আৰু বহুতে পাই আছে। বহুতেতো আমাতকৈ বহুত হেভি এমাউণ্ট পাই আছে, গম পাইছেনে? কিয়নো তেওঁলোকে তেনেকৈ কাম কৰিছে। ইমান ধুনীয়া এটা যদি পইচা ঘটা চান্স এটা পাইছে, তেনেহ'লে সেই চান্সটোনো আপুনি হাতৰ পৰা কিয় যাবলৈ দিব, হয়নে নহয়? সেইটো কাৰণে লোকক লাইক, কমেণ্ট আৰু ফ'ল' কৰিব। ফ'ল' কৰিলেহে আপোনাক ফ'ল' কৰিব। আজিকালি বহুত মানুহৰ মুখত শুনা পাওঁ, মোৰ ভিডিঅ'টো, মোৰ ৰিলছটো ইমান ভিউজ হৈছে, তথাপিও মোৰ ইনকাম হোৱা নাই। কিন্তু কিয় ইনকাম হোৱা নাই সেইটো আপোনালোকে জানেনে? গুড মৰ্ণিং, মোৰ নাম সোণালী বৰুৱা নেওগ। মোৰ পেজটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ প্ৰথম কাম হৈছে ফেচবুকৰ পৰা আৰ্নিং হৈছে নে নাই হোৱা জানিবলৈ কি কৰিব লাগে, সেইটো মই আপোনালোকক প্ৰথম ষ্টেপটো দেখাই দিম দেই। প্ৰথমতে কৈ লৈছোঁ, মোৰ মোবাইলটো OnePlus হয়, সেইকাৰণে এইটো প্ৰব্লেম হৈছে দেই। ফেচবুকটোলৈ যাব। এতিয়া মই মোৰ পেজটো খুলি দেখাই দিছোঁ দেই। এইটো মোৰ পেজ হয়। পেজটোলৈ গ'লোঁ, গৈ লৈ প্ৰথম কাম হৈছে আপোনাৰ প্ৰফেচনেল ডেছবৰ্ডটো খোলা। প্ৰফেচনেল ডেছবৰ্ডত গৈ পিনে আপুনি এই টুলছ যে আছে, টুলছত ক্লিক কৰিব। টুলছত ক্লিক কৰাৰ পিছত এই মনিটাইজেশ্যনত ক্লিক কৰিব। মনিটাইজেশ্যনত ক্লিক কৰাৰ পিছত ইয়'ৰ পেজ ইজ আৰ্নিং মানি, সেইটো হৈ আছেনে নাই সেইটো চাব, গম পাইছেনে? যদি এইটো গ্ৰীণ হৈ আছে, তেনেহ'লে আপোনাৰ পেজ বা প্ৰফাইলটোৱে ইনকাম কৰিব পৰা অৱস্থাত আছে। যদি এইটো ৰেড আছে, নাইবা এইটো যদি নাই হোৱা, এইটো ৰেড হৈ আছে, তেনেহ'লে আপুনি যিমানেই ভিডিঅ' দিয়ক, কিবা দিয়ক, তেনেহ'লে আপোনাৰ ইনকাম কিন্তু এটকাও নহ'ব। সেই কথাটো প্ৰথমতে সদায় চাব। অকল ভিডিঅ' বা ৰিলছ দি থাকিলেই নহ'ব, এইটো মাজে মাজে চেক কৰি থাকিব লাগিব। আজি পৃথিৱীত নকৰা কাম এটা কৰিছে দেই। এনেকৈ আহিলোঁ, কি দেখুৱাই জানেনে? দেখাই আছোঁ, টিকেট কাটিব এতিয়া। ক'লৈ আহিছোঁ দেখিছেনে? আজি বোলে ছোৱালীক পাৰ্ক দেখুৱাই দেই। জোলনা দেখিলে ক'ব নাহে যে। এইখন পাৰ্কখন তেজপুৰত আছে আৰু এই পাৰ্কখনৰ নাম হৈছে পদুম পুখুৰী পাৰ্ক। ইমানে ভাল পাইছে তাই। ডাকত উঠে এইবাৰ। লাইফত প্ৰথম সোমাইছে বোলে দেই এইখন পাৰ্কত। সৰুৰ পৰা ডাঙৰ ইয়াতে হ'ল। সেইটোৱে কথা, দেউতাক কোৱাৰ লগে লগে চব কৰিব লগা কৰিলে। মাক দেউতাক কোৱাৰ পিছত নিজৰ ভাল লগাটোৱে কৰি চোৱা নহয়। নিজৰ ল'ৰা ছোৱালীয়ে যি ভাল পায় সেইটোহে কৰিব কথা। সেইটোকে আজি তাই ইমান হেপী হৈছে যে সেইটোতে আমি বহুত দেউতাকে নোযোৱা জেগালৈ মই ধৰি আছোঁ ব'লা। ভৰিটো ক'ত দিছা? চোৱা। মাক দেউতাক কৈছোঁ যদি লাহে 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 পাৰিবা পাৰিবা, একো নহয়। উঠা উঠা। মই ধৰিম।
ফাৰ্ষ্ট পাৰ্ক দেখাবলৈ আহিছে দেই কৰা ফেচবুকত যদি কাম কৰি আগবাঢ়ি যাম বুলি ভাবিছে তেনেহ'লে প্ৰথমতে এই হিংসাকুৰীয়া ভাৱবোৰ আঁতৰিব লাগিব আৰু আনৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰিলেহে আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব দেই অকল যদি আপুনি নিজৰ ভিডিঅ'গাল দি পেলাই আনৰ পৰা ভিউজ পাম বুলি ভাবি আছে তেনেহ'লে আপোনাৰ ভিউজ কেনেকৈ বাঢ়িব নিজৰ ভিউজটো বাঢ়িবলৈ হ'লে লাইক কৰিবই লাগিব লাইক কৰাৰ লগে লগে কমেণ্ট যেতিয়া কৰিব তেতিয়াহে আপোনাক বেলেগে ফ'ল' কৰিব পাৰিব সেইটো কথা প্ৰথমতে জানি লওক বহুতে মানে এনেকৈ ভাবে এই ভিডিঅ'টো চাইছোঁ আৰু লাইক নকৰোঁ কমেণ্টো নকৰোঁ সেইটো কৰিলে আপোনাৰহে বিপদ হ'ব আৰু বহুত আছে কি জানে ফ'ল' কৰি আনফ'ল' কৰে আপোনাক কোনোবাই ফ'ল' কৰাৰ পিছত আপুনি কিয় আনফ'ল' কৰে আনফ'ল' কৰিলে নিজৰ কাৰণে বিপদ হয় বুজি পাইছেনে ফেচবুকটো এনেকুৱা এটা প্লেটফৰ্ম হৈছে তাত আপুনি অকলে আগবাঢ়ি যাবই নোৱাৰিব আনৰ লগতহে আগবাঢ়ি যাব পাৰিব গম পাইছেনে ডিজিটেল ক্ৰিয়েটৰ হয় যদি লোকৰ ভিডিঅ'ত কমেণ্ট লাইক ফ'ল' কৰিব লাগিব ঠিক আছে এইটোৱে কথা বহুতে আকৌ মানে কিয়নো কৰিম কিয়নো তেওঁ টকা পাওক এইবোৰ ভাব লৈ যদি আপুনি কৰিব বিচাৰে তেনেহ'লে আপুনি কেতিয়াও আগ নাবাঢ়িব সেইটোৱে কথা আজি বোলো ফেচবুকৰ ওপৰতে দুটামান টিপছ দিলোঁ আৰু কাৰণ কিয় মইতো পইচা পায়ে আছোঁ পইচা নোপোৱা নহয় মই কমচে কম 8-9 মান পালোঁ ফেচবুকৰ পইচা সেইটো কাৰণে আপোনালোককো কৈছোঁ আপোনালোকে যদি ফেচবুকৰ পৰা পইচা পাব বিচাৰিছে তেনেহ'লে আনক লাইক কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব কমেণ্টটো কেলৈ কৰিবলৈ কৈছোঁ জানে কমেণ্ট কৰিলেহে আপোনাক দেখা পাব লাইকটো কৰিলে অকল দেখা নাপায় বুজিছে নাই কমেণ্ট কৰিবই ঠিক আছে আজিলৈ ৰাখিছোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ আৰু দেই